Hey guys, welcome back to my YouTube channel আৰু মই বিকি আপোনাক চাই আছে বিক্ৰাজ ব্লগ। তো গাইজ যোৱা ভিডিঅ'ত আপোনালোকে ইমান মৰম দিয়াৰ বাবে থেংক ইউ। তো আকৌ আজি দিনটোত কি কাম কৰোঁ আৰু ইলেক্ট্ৰিকেল যোৱা পেণ্ডিং কামটো কেনেকুৱা ক'ত আমি এৰিছিলোঁ, তো গোটেই কামখিনি চাম আহক, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ যিটো ছাইডত কাম চলি আছে সেই ছাইডটোত মই আহি পাইছোঁ, এইটো ছাইড চাওক। আৰু মই বাকী যিখিনি কাম আছিলে আজি মেইন চুইচ ফিটিংছ আছে আৰু কেইটামান আপোনাৰ নতুন কাম কেইটামান আছে, গোটেইখিনি দেখাওঁ আপোনালোকক। তো গাইজ মই আহি পাই গ'লোঁ আৰু কি কাম হৈ আছে কমপ্লিট মই আপোনালোকক দেখুৱাম এতিয়া। তো এইটো চাইডে আমি ডাউনত কাটি লৈছোঁ, এইটো ডি বি বক্সৰ অপশ্যন আছিলে, যিহেতু আমি ডি বি বক্স আনিছোঁ। যিহেতু আমি হেভেলছৰ টি ভি আনিছোঁ, হেভেলছৰ টি ভি আপোনাৰ হ'ল 6 ৱে TPN ট্ৰিপল পল 6 ৱে, তো টোটেল 24টা MCB খায়। তো এইটো হ'ল ডি বিটো চাওক। আপোনাৰ এইটো হ'ল হেভেলছৰ টি ভি। তো টোটেল আপোনাৰ এনেকুৱাকৈ ইয়াত এনেকৈ আমি ইয়াতে খুৱাম। এইটো অলপ কাটিব বাকী আছে, বাকী এইটো আমি কাটি পেলাই এনেকৈ লগালে সেইটো আপোনাৰ পাৰফেক্টলি হৈ যাব। ডিবি এনেকুৱা দুটা আছে, এটা এইটো ছাইডে হ'ব আৰু এটা এইটো ছাইডে আছে চাওক, এটা এইটো ছাইডে হ'ব। তো টোটেল দুটা ডিবি দি আছে ঘৰটোত। এইটো বেলকনি আছিলে আপোনাৰ, এইটো অলপ খোলা থাকিব। তো আমাৰ ইয়াত বৰ্ড অলৰেডি কাটিং হৈ গ'ল, এইটো চাওক। এটা কাম কৰিবি, এইটো চাইডে 4 মডেল এটা দি দিবি হা, 4 মডেল দি পেলাই এইটো কাটি পেলাই কমপ্লিট, এইটো খুলি পেলাই কমপ্লিট কৰি দিবি। তো গাইজ আমি এইটো পাৰ্টত আহি গ'লোঁ। এইটোত আমাৰ দুটা ইনভাৰ্টাৰ কানেক্ট কৰা আছে, এইটো এটা 4 মডেল। তো আমি ইনভাৰ্টাৰটোৰ কাৰণে এটা ষ্ট'ৰ ৰুম লৈ লৈছোঁ। মই ড্ৰয়িঙত দেখাই দিছোঁ ষ্ট'ৰ ৰুমটো চাওক। এইটো মেইন হল ৰুম আছিলে, এইটো চাইডে কৰিডৰ আছিলে, এইটো আপোনাৰ ষ্ট'ৰ টাইপৰ আছিলে। তো ইনভাৰ্টাৰটো আমি ইয়াতে দিম। ইয়াৰ পৰা ডাউনত এটা নমাই দিবি, ইয়াৰ পৰা বাকী 1 ইঞ্চি এটা ওপৰত জনচন লগাই তাৰপিছত ওপৰলৈকে উঠাই দিবি, ঠিক আছে। তাৰপিছত এইটো ছাইডেও ছেম, এইটো ছাইডে ফুট লেম্পৰ কাৰণে এটা দি দিলে হ'ল। যদি পাৱাৰ পইণ্ট কিবা চকেট লগাই পিছত লগাই থাকিব পাৰিব। তাৰপিছত বাকী এটা ওপৰত উঠাই দিলে হ'ল। এটা হল ৰুম আৰু হল ৰুমৰ লগত আৰু এটা বেডৰুম আছে, এইটো চাওক। এইটো আপোনাৰ হয়তো হল ৰুম আছিলে, এইটো বেডৰুম আছে। বেডৰুমটো উৎপল এইফালে চাই লওক, বেডৰুম আছিলে। এইটো আপোনাৰ এইটো বিচনা ছাইডটো বিচনা ছাইডৰ, এইফালে লেট্ৰিন বাথৰুম আছে। তো এইটো ছাইডে আপোনাৰ বেড হ'ব আৰু বেডৰ ফ্ৰণ্টত আমি এটা বৰ্ড দি দিছোঁ, এইটো চাওক। বেডৰ ফ্ৰণ্টত আপোনাৰ 8 মডেলৰ বৰ্ড এটা আছে। তো এইফালে AC ইউনিট হ'ব। তো অভাৰঅল কামকেইটা এইটোৱে হৈ আছে আৰু অলপ কাম আছে, যিকেইটা আপোনাৰ ধৰি লওক এইটো বেলকনি ছাইড হয়। এই বেলকনি ছাইডত আমাৰ ইয়াৰ ওপৰত লাইটৰ পইণ্ট থাকিব। আমি ইয়াত বৰ্ড এটা 6 মডেলৰ বৰ্ড এটা ইয়াত দিছোঁ। এইটো যিহেতু ছুইচ বৰ্ডটো এইখিনিৰ কাম কৰিব। তো এই বেডৰুমৰ লগত এইটো এটা বেলকনি এটাচ আছে। তো এইটো কাৰণে ছুইচ বৰ্ড আমি ইয়াত দিছোঁ আৰু বাকী লেট্ৰিন বাথৰুম যিকেইটা আছে আপোনালোকক মই দেখুৱাই দিছোঁ। তো এইটো কাটিবি, এইফালে এটা পঢ়া টেবুল হ'ব গাইজ। তো পঢ়া টেবুলৰ কাৰণে এটা বৰ্ড দিয়া আছে, এইটো ওপৰলৈকে উঠাই থৈ দিলে হ'ল হা। সেইফালে ফুটা কৰি পেলাই জনচনৰ লগত কানেক্ট কৰিব লাগিব, ঠিক আছে। হ'ব, এইটো উঠাবি, এইটো উঠাই একটা জনচনৰ লগত কানেক্ট কৰি 2 মডেল এটা দি তাৰপিছত ওপৰত 2 মডেল এটা দি তাৰপিছত ওপৰত দুইটা উঠাই ৰাখিলে হ'ল। মই দেখালোঁ অলপ। তো এইকেইটা কানেকশ্যন আছে আৰু কাটিবলগীয়া আছে আজি। তো অভাৰঅল ইয়াত এইবোৰে কাম চলিব আজি। তো বলক বেলেগ এটা ছাইডত আপোনালোকক মই দেখুৱাই আছোঁ। তো গাইজ আহি গ'লোঁ অন্য এটা ছাইড, আৰু এই ছাইডত আমাৰ লাইটিংছ কাটিং আৰু ফিটিংছৰ কাম চলি আছে। তো যোৱাকালি আমি কিমানলৈকে কৰিলোঁ আৰু আজি কি কাম আছে গোটেইখিনি দেখুৱাম আপোনালোকক। তো মোৰ লগত আহক। তো গাইজ আহি পাই গ'লোঁ আৰু এইটো চাওক, এইটো চিলিং। যোৱাকালি আমি এইটোলৈ কাম কৰিলোঁ। এইকেইটা স্পট লাইট লগাইছোঁ চাওক, স্পট লাইট। এইখিনি অলৰেডি কাম হৈ গ'ল, লাইট লগাই হৈ গ'ল। আৰু এই ৰুমতো যিহেতু আমি 5 ৱাটকৈ 4টা দিছোঁ, এইটো কিটচেন আছিলে। তো 5 ৱাটকৈ 4টা দিছোঁ। এইটো ছাইডে আছিলে লেট্ৰিন বাথৰুম। তো লেট্ৰিন বাথৰুমৰ কাম চাওক কমপ্লিট হৈ গ'ল। আমি দুটা বাল্বে দিছোঁ ইয়াত, দুটা লাইট দিছোঁ পেনেল আপোনাৰ। আৰু এইটো ছাইডে যিহেতু আছিলে আপোনাৰ ৱাশ্বিং মেচিনৰ পইণ্টটো আমি ইয়াত দি দিছোঁ চাওক। তো লেট্ৰিন বাথৰুমৰ কাম ইমানটোৱে আছিলে। বাকী কৰিডৰটোত কেনেকৈ লাগিছে লাইটকেইটা আপোনালোকে জনাব।
তো গাইজ আৰু এটা বেডৰুম আছে, বেডৰুমটো মই আপোনালোকক দেখুৱাই আছোঁ। এইটো বেডৰুম চাওক। ইয়াত আমাৰ লাইট দিছোঁ আমি 5 ৱাটৰ, এইফালে আছে 2টা, মাজত 3টা, এইফালে 2টা, মাজত এটা 3টা, 6টা আছে। বাকীকেইটা আপোনাৰ ৱাল স্পট মাৰা আছে চাওক। এটা ৱাল স্পট দি আছে। ৰুমটো চিলিংটো কেনেকুৱা লাগিছে ডিজাইনটো জনাব। আৰু বিচনাৰ ওচৰত ইয়াত এটা বৰ্ড দিয়া আছে, সেইফালে এটা পঢ়া টেবুলৰ কাৰণে দিয়া আছে। এইফালে মেইন চাৰ্কিটটো আছে, এইটো চাইডে AC বৰ্ড আছে, এইটো চাইডে TV ইউনিট আছে, আৰু এই দুটা আছে ৱাল লেম্পৰ কাৰণে। তো এটা অভাৰঅল এটা ৰুমৰ এইকেইটা কামে আছে। আমি এইটো ৰুমত অলৰেডি লাইট শেষ হৈ গ'ল, লাষ্ট লাইট এটা আছে, এইটো লাইট লগাই আছে, এইটো চাওক। আৰু এটা বেডৰুম দেখাই আছোঁ, মাষ্টাৰ বেডৰুম হয়। তাত আমি কি লাইট লগাম সেইকেইটা আপোনাক মই দেখুৱাই আছোঁ। এইটো চাওক, এইটো মাষ্টাৰ বেডৰুম। যিহেতু এইটো এটা কৰিডৰ আছিলে, এইটো চাইডে কিটচেন আছিলে, এইটো কৰিডৰটো। ইয়াৰ মাষ্টাৰ বেডৰুম চাওক কিমান ডাঙৰ। আৰু এই চাইডটো আছে বেলকনি টাইপ চাওক, এইটো বেলকনি টাইপ। তো এইফালেও আপোনাৰ PVC চিলিঙে লগোৱা আছে। তো কি ধুনীয়া ভিউ আহি আছে চাওক। তো আমাৰ ইয়াত এটা বৰ্ড দিয়া আছে, এইটো চাইডে আমাৰ দুটা ৱাল ড্ৰপৰ লাইট আছে, এইটো চাইডে এক্সটেনশ্যন পাৱাৰ চকেট এটা দিয়া আছে। আপোনাৰ কৰিডৰৰ কাম ইমানটোৱে আছে। তাৰপিছত বেডৰ ওচৰত আপুনি চাইছে, বেডৰ ওচৰত বেডৰ কাৰণে দুটা পাৱাৰ চকেটৰ কাৰণে আৰু বেডৰ কাৰণে ৱাল লেম্প যদি হয় কিবা চুইচ দিয়া আছে। এতিয়া কথাটো হ'ল আপোনাৰ ফেনৰ, মই চিলিংটো দেখুৱাই আছোঁ আপোনালোকক চাওক। চিলিংটো দেখুৱাই আছোঁ। ৰুমটো যথেষ্ট ডাঙৰ, সেইকাৰণে আমি ইয়াত 6টা পইণ্ট দিম। এটা আপোনাৰ ইয়াত 2টা 3টা আৰু এইটো চাইডত 3টা, 6টা থাকিব। মাজত যদি ৱাল হেঙিং লেম্প দিয়ে তেতিয়াহ'লে কাষ্টমাৰে দিব পাৰে। আৰু ফেনৰ 2টা অপশ্যন ৰখা আছে আৰু ACৰো অপশ্যন ৰখা আছে চাওক, এইফালে ACৰ কাৰণে। তো এইটো মাষ্টাৰ বেডৰুমত আপোনালোকৰ আমাৰ কাম কি হ'ব মই সেইটো আপোনালোকক কৈ আছোঁ। তাতো TV ইউনিটৰ কাৰণে তার টনা আছে, এইটো চাওক। তাতো TV ইউনিটৰ কাৰণে মেইন চাৰ্কিট বৰ্ড তাত আছে। আৰু আপোনাৰ এইটো চাইডে যিহেতু এটা বেচিন হ'ব, বেচিন হ'লে আপোনাৰ মই এই বেচিনৰ ওচৰত এটা স্পট লাইট দি দিম। ইয়াত চাওক জেগাটো যিহেতু ঠেক, স্পট লাইট দি দিম। আৰু এইটো চাইডে আছে আপোনাৰ লেট্ৰিন বাথৰুম, এইটো চাওক লেট্ৰিন বাথৰুম। তো লেট্ৰিন বাথৰুম কৰোঁতে PVC চিলিং লগোৱা আছে। তো PVC চিলিং যিহেতু 4টা আমাৰ পইণ্ট এটা আছে, 4টা আমি সৰু সৰু স্পট লাইট দিম যাতে এই ধুনীয়াকৈ লেট্ৰিন বাথৰুমৰ পোহৰ হৈ যাক। আৰু এইটো চাইডে আছে গিজাৰৰ পইণ্ট, এইটো চাইডে আছে এডজাষ্টাৰ। যিহেতু এডজাষ্টাৰ আমি গোলকৈ কাটিবলৈ আমি পিছত উলিয়াই ল'ব পাৰিম। তো লেট্ৰিন বাথৰুমৰ পইণ্ট এইকেইটাই আছিলে। তো এই ৰুমত আমাৰ কাম এতিয়া ষ্টাৰ্ট হ'ব। তো মই ৰুমটো আপোনালোকক দেখুৱাই দিলোঁ। ৰুমটো চাওক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এইটো ৰুমত আমাৰ কাম কমপ্লিট হৈ গ'ল। আৰু আজি ইয়াত ইমানখিনিয়ে কাম আছিলে। তো আৰু এটা ছাইডত গৈ আছোঁ, নতুন ছাইড এটাত। তো আপোনালোকক তাত দেখুৱাই আছোঁ মই, তাত কি কাম হয়। যিহেতু আমাৰ 3টা 4টা ছাইড অলৰেডি চলি আছে, তো মই গোটেই ছাইডকেইটা অলপ অলপ আপোনালোকক ভিডিঅ'ত দেখাব বিচাৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো কেনেকৈ পায় নিশ্চয় আপোনালোকে কমেণ্টত জনাব। তো সেই গাইজ, মই আছোঁ বৰ্তমান গোপালপুৰত। আৰু গোপালপুৰৰ আৰু এটা ছাইডত আহিছোঁ। ছাইডত আমাৰ কি কাম আছে মই কৈ আছোঁ। আমাৰ আছে পাইপিং, আৰু যিটো ছাদ হয়, ছাদ বনোৱা সময়ত যিটো পাইপিং কৰোঁ আমি, সেই পাইপিংটো কৰিম। তো ছাইডটো হ'ল এইটো ছাইড চাওক। আৰু আমি কি কাম কৰিম গোটেইখিনি আপোনালোকক দেখুৱাম মই। তো গাইজ, চাদৰ ওপৰত উঠি আহিলোঁ আৰু পিছফালে এইটো চাওক, এইটো পাইপৰ কাম কৰি আছে। পাইপটো দি পেলাই ইয়াত মেজাৰমেণ্ট কৰা হৈ আছে কোনটো মিডিল হ'ব। টাইট কৰা। তো আমাৰ এইটো ছাইড আপোনাৰ কমপ্লিটলি হৈ গ'ল লেভেলিং কৰা। এইটো ছাইডে আমি লেভেলিং কৰি আছোঁ। ৰছীটো টানি পেলাই একদম যোনটো মিডিল হ'ব, চেণ্টাৰ পইণ্টত আমি এই ফেন বক্সটো দিম। উৎপল মাৰা, উৎপল মাৰা। এইটো ইয়াৰ চেণ্টাৰ পইণ্ট। গাইজ, আমাৰ কাম চলি আছে। আৰু এইটো চাওক কণ্ডিশ্যন কি, ইমানে ৰ'দ দিছে। এয়া ভোলা ভায়া একদম মুখ চুখ ঢাকি দিছে। আৰু এইফালে উৎপল আৰু টিটো লাগি আছে। এইটো চাওক গাইজ, ইমান গৰমতো আমি এই এনেকুৱা টাইপৰ কাম কৰিবলগীয়া হয়। এইটো এতিয়া আমি ইয়াত হোল্ড কৰি ল'লোঁ। আৰু হোল্ড কৰিবলৈ আমাৰ তাত ধুনীয়া সঁজুলি এটা আছে, মই দেখা আছোঁ। এই সঁজুলিটো চাওক, এই সঁজুলিটো
এইটো ধৰিলেতো আমাৰ এইটো একদম মেজাৰমেণ্ট কৰি ল'লোঁ কৰি পেলাই এইটো চাইডে এইটো চা এবাৰতে হৈ যায় তো এইটো খুব ধুনীয়া সুবিধা এটা তো গাইজ ভিডিঅ'টো ইমানলৈকে আছিলে থেংক ইউ ছ' মাছ